হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া এটা চুইট ডিছ বনাইছোঁ, একদম লৰালৰিকৈ। ঘৰলৈ মানুহ আহি আছে, গতিকে চুইট ডিছ এটাতো লাগিবই। সৰু কাপেৰে একাপ গাখীৰ, তাতে দিছোঁ চেনি সোৱাদ অনুসৰি আৰু অলপ পাউডাৰ গাখীৰ আধা কাপ দিছোঁ, মানে গাখীৰতকৈ কম পাউডাৰ গাখীৰ। অলপ দিছোঁ ঘিউ, যিহেতু পাউডাৰ গাখীৰত মইশ্চাৰটো নাথাকে, ঘিউ অকণ দিলে বেছি ভাল হয়। চাহ চামুচেৰে 2 চামুচ দিছোঁ চুজি, মানে ৰাবৰি টাইপত বনাম, অলপ যাতে মালাই টাইপত হয় তেনেকুৱা। চুজিটো নিদিলেও কথা নাই, মোৰ সময় নাই, গতিকে অকণমান সোনকালে ডাঠ কৰিবৰ কাৰণে মই 2 চামুচ ইয়াতে চুজি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নকৰিলেও নাই, অকণমান সময় খালি লৰাই থাকিব লাগিব। আৰু এয়া মই বাতি এটালৈ কাঢ়ি থৈ আকৌ পেনখনতে দিছোঁ ডাঙৰ কাপেৰে একাপ গাখীৰ আৰু দিছোঁ সোৱাদ অনুসৰি চেনি। এয়া দেখিছেনে? তাৰপাছতে অকণমান সময় লৰাই আছোঁ আৰু ইফালে লৈছোঁ কাষ্টাৰ্ড। পিছে কি হ'ব, কাষ্টাৰ্ড অকণ কমি গ'ল, গতিকে তাত মই এতিয়া কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিম। শেষ হৈ গ'ল, গতিকে এতিয়া লৈছোঁ কৰ্ণফ্ল'ৰ। আৰু এতিয়া 2 চামুচ কৰ্ণফ্ল'ৰো ইয়াতে মই দি দিছোঁ, অকণ কম লাগিছিলে। আৰু তাৰপিছতে এয়া মই গাখীৰখিনি দি দিছোঁ ধুনীয়াকৈ। মই কাষ্টাৰ্ডটো পানীতেই ঘুটি ল'লোঁ, গাখীৰখিনি যিহেতু গৰম হৈ গ'ল ঘুটিব নোৱাৰিলোঁ। আৰু এয়া দি দিছোঁ অকণমান বাটাৰ। এনেকৈ কাষ্টাৰ্ডত বাটাৰ অকণ দিলে সোৱাদটো বহুত ভাল লাগে। এইটো লৈছোঁ এটা ব্ৰেড, ছাইডটো কাটি লৈছোঁ। ইমান ইজিলি হয়নে নহয় বাৰু কওকচোন। এয়া চাওক, ছাইডটো ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এয়া আৰু পটাপট বনাবলৈ যাওঁতে মই অকণমান বেলি ল'ব লাগিছিল, বেলি নল'লোঁ, পিছৰ কেইখন লৈছোঁ, সেইকাৰণে অকণ দেখাই দিম। বেলি ল'লে পটককৈ ৰ'লটো হোৱাত সুবিধা হয়। আৰু এই যে মই যে প্ৰথমতে যিটো ৰাবৰি টাইপৰ বনাইছিলোঁ, সেইটো তাৰ ভিতৰত ভৰাই দিছোঁ। বাতি এটাত যে কাঢ়ি থৈছিলোঁ সেইটো এচামুচ ভৰাই দিছোঁ আৰু ৰ'ল কৰি গৈ আছোঁ। আৰু এইফালে এইটোত মই বেলি লৈছিলোঁ দেই, কেইখনমান বেলি নল'লোঁ, কেইখনমান বেলি ল'লোঁ। বেলি ল'লে ৰ'ল কৰিবলৈ ইজিলি হয়, নহ'লে অকণ ফাটি যায়। অকণমান সেমেকাই বেলিব লাগে, বৰ ধুনীয়া হয়। আৰু এয়া দেখিছেই নহয়, ট্ৰে এখনত পাৰি তাতে মই কাষ্টাৰ্ডখিনি ওপৰত ঢালি দিছোঁ। একদম ইজিলি হয়, খাবলৈও কিন্তু ঠাণ্ডা হৈ গ'লে বহুত ধুনীয়া লাগে। আৰু ভিতৰত সেই ৰাবৰি টাইপৰ যে এইখিনি ভৰাই দিয়া যায় মলাই টাইপত, সেইখিনিও যে বহুত টেষ্টি হয়। আপোনালোকে ইচ্ছা কৰিলে শুকান নাৰিকলটোও দিব পাৰে ভিতৰত। আৰু মই ওপৰত ক্ৰীম অলপ দি দিছোঁ। আৰু একদম ড্ৰাই ফ্ৰুটছ তেনেকুৱা বিশেষ নাছিলে, আলমণ্ড কেইটামানকৈ মই এনেকৈ কাটি অকণ ডাঙৰেই হ'ল ওপৰত দি দিছোঁ। এতিয়া বনাবলৈ গৈ আছোঁ কচু শাক। এইকেইটা বাৰীৰে কচু, একে দীঘল এয়া এতিয়া এইখিনি কাটি লওঁ। আৰু এই কচুকেইডাল যে যোৱাকালি এইটো দেই, মই ৰেচিপিটো থৈ দিছিলোঁ দিম বুলি আপোনালোকক। কেতিয়াবা যদি কচু বনাওঁতে আপোনালোকৰ সময়ৰ অভাৱ হয়, তেতিয়াহ'লে এনেকৈ চাবচোন, খাবলৈও কিন্তু টেষ্টি হয়, খুব কম সময়ত ইজিলি হৈ যায়। আৰু কচুকেইডাল বাৰীৰে কচু, মই সিজাই নোলোৱা হ'লেও হয়, খজুৱা নাই হাত কাটোতে। সেইখিনি জিৰা ধনিয়া জালুক তিয়াই ল'ম। আৰু পিঁয়াজ লৈছোঁ, 2টা বিলাহী, আদা নহৰু, ইমানেই মোৰ সামগ্ৰী। একদম ইজিলি বনাম ব'লক। মই অকণমান সিজাই কিয় ল'লোঁ জানেনে? এইখিনি মিক্সি জাৰটোতে দি দিছিলোঁ গোটেই মছলাখিনি। আৰু তাৰপাছতে মই সিজাই লৈছোঁ কিয়, মানে বৰষুণৰ বতৰত কচুক খজুৱাই বুলি কয়, সেইকাৰণে অকণমান সিজাই ল'ব লৈছিলোঁ। আৰু ইয়াতে জালুক জিৰাখিনিও দি দিছোঁ। গোটেইখিনি বস্তু মই একেলগে পেষ্ট বনাই লৈছোঁ। ইজি হয়নে নহয় বাৰু কওকচোন? নহ'লে আপোনালোকে পিঁয়াজ কাটক, আদা নহৰু কাটক, খুন্দক, সেইবোৰ কৰি থাকিবলৈ সময় নাই। যোৱাকালি ভাত খাবলৈ হৈছিলেই, তেনেকুৱাতে কচু বনাবলৈ লৈছোঁ, গতিকে বোলো পটাপট কৰি লওঁ। সেই কচুখিনি বইল হয় মানে মই এইফালে মছলাখিনি দি দিছোঁ। এয়া চাওক, মছলাখিনি পটককৈ ৰেডি হৈ গ'ল, দেখিছেনে? আৰু খুন্দি মেলি থকা আৰু দৰকাৰ নাই। যি য'ত মছলা আছে, যি দিব খোজে সকলোবিলাক মিক্সি জাৰটোতে পেষ্ট এটা বনাই ল'ব। আৰু কচুখিনি এনেকৈ নল'লেও হয় যদি নখজুৱাই। আৰু মই এয়া পানীটো পেলাই দিলোঁ, ভয়তে দিছোঁ দেই, একেবাৰে খজুৱা নাছিলে। আৰু তাৰপাছতে টুকি থৈ দিছোঁ। আৰু এইফালে মই কেৰাহীতে অকণমান দিছোঁ তেল, তাতে আপোনালোকে শুকান জলকীয়া যি য'ত ইচ্ছা কৰে দিব পাৰে। মই অকল পাঁচফোৰণ অকণ দিছোঁ আৰু মছলাখিনি ভাজি লওঁ। এই যে গোটেই মিক্সিত দি দিছিলোঁ চব মছলা একেলগে, সেইবিলাক চব একেলগে ভাজি লওঁ ব'লক। এয়া চাওকচোন। আৰু এইখিনি সিজিবৰ মানে সোনকালে পিঁয়াজ আৰু বিলাহীখিনি সিজিবৰ কাৰণে অকণমান দি দিছোঁ মই ইয়াতে নিমখ, সেইখিনি সহজতে ভজা যাবৰ কাৰণে। আৰু হালধি ব্যৱহাৰ কৰিছোঁ। আৰু মছলাটো বাকী দিয়াই আছে, গতিকে ইমানেই। আৰু খাবলৈও কিন্তু বহুত ভাল লাগে। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰিব পাৰে। এতিয়া কচুখিনি দি দিছোঁ, এতিয়াও শেষ হোৱা নাই, ৰ'ব দেখাই আছোঁ। তাৰপাছত আকৌ মই কি দিম। আৰু এয়া লৰাই বগৰাই ধুনীয়াকৈ ভাজি আছোঁ। বেছি সময় নালাগেই জানেনে?
আৰু অকণমান ঢাকনা মাৰি মাৰি চিমত ভাজি আছোঁ। সিফালে আকৌ লৈছোঁ এখন অন্য ভাজি বনাবলৈ। কালি কিয় জানো ইমান লৰালৰি হৈ গ'ল আৰু এইফালে মই অকণমান ভোট জলকীয়া নহয়, এনেই তেল আছিলে জলকীয়াৰ, সেয়া দি দিছোঁ। আচাৰৰ এনেকৈ মছলা থাকিলে অকণমান দি চাব পাৰে। এইফালে বাতি এটাত ভোট জলকীয়া অকণমানো কাটি লৈছোঁ, সেইখিনিও দি দিম। কচুত জ্বলা হ'লেহে ভাল লাগে। জ্বলা আৰু ইফালে বিলাহী টেঙাটো অকণমান কম হোৱা দেখি মই আকৌ অকণমান নেমু চেপি দিছিলোঁ দেই। এয়া মোৰ কচু ৰেডি হৈ গ'ল। আৰু এয়া শেষত একেবাৰে শেষত অকণমান নেমু চেপি দিছোঁ। জ্বলা টেঙা নিমখীয়া খাবলৈ বহুত টেষ্টি হয়। আৰু এয়া মোৰ কচু ৰেডি। বাছ এইফালে এইবাৰ মই পটলখনো ভাজি লৈছোঁ আৰু দেখাই থকা নাই আৰু বেছি নেদেখাওঁ, আপোনালোকেও বেয়া পাই যাব বেছি সময় ভিডিঅ'টো দীঘলীয়া হৈ গ'লে। এনেই অকণমান দেখাই দিছোঁ আৰু তাৰপাছত টেবুল চেবুল ৰেডি কৰি লৈছোঁ। ভাত খোৱাৰ সময়ত আৰু ভিডিঅ' কৰিবলৈ নহ'লে। এয়া ৰিয়া আৰু লিজা। ৰিয়াই তাইৰ ফৰ্ম ফিল আপ কৰি আছে। ফৰ্ম ফিল আপ মানে এই তাই কিবা কোনোবা কলেজৰ কাৰণে কৰি আছে, সেইবিলাক ৰিয়াই হেল্প কৰি আছে পকাতে বহি লৈ পেলাই। গা ধোৱাই নাই, মই এইফালে টেবুল ৰেডি কৰিলোৱেই। আৰু তেন্তে আজিলৈ আহোঁ।